স্থানীয় ৰাইজ জাগিছে, মৃণাল শইকীয়া শুই আছে। স্থানীয় ৰাইজ জাগিছে, মৃণাল শইকীয়া শুই আছে। ইনকাম জিন্দাবাদ, ইনকাম জিন্দাবাদ। ৰাইজ আজি জাগিছে, ৰাইজ আজি জাগিছে। ইনকাম জিন্দাবাদ, স্থানীয় ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। অবৈধভাৱে তুল ল'বলৈ দিয়া নহ'ব। এমডি কনচৰ্টেৰিয়াম হুঁচিয়াৰ, এমডি কনচৰ্টেৰিয়াম হুঁচিয়াৰ, এমডি কনচৰ্টেৰিয়াম হুঁচিয়াৰ। হৰেণ মহন্ত। হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ নতুনকৈ মুকলি কৰা ৰঙামাটি যি টুল গেট, সেই টুল গেটত মই উপস্থিত আছোঁ। মই সহযোগী মই কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। যিটো দেখা গৈছে আজি পুৱাই স্থানীয় যিসকল লোক আছে, স্থানীয় লোকসকলৰ লগতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰামৰ একাংশ সদস্য এই টুল গেটৰ স্থলীলৈ তেওঁলোক ওলাই আহিছে, যিটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ প্ৰতিবাদৰ মূল কাৰণ হ'ল ডেৰগাঁৱৰ এই টুল গেটত এই টুল গেটৰ পৰা 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিসকল লোক আছে, সেই লোকসকলৰ যিসকল বাহন এই পথেদি চলে, তেওঁলোকক ৰেহাই দিয়াৰ বাবে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰশাসনৰ লগত দুই লাইনী হয়তো তেওঁলোকে আলোচনা কৰিছে। আলোচনা কৰাৰ পাছতো তেওঁলোকে কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা। তাৰ প্ৰতিবাদতে পুনৰবাৰ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। ইয়াত লোকসকল আছে, আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। স্থানীয় যোনখিনি কমাৰ্চিয়েল ভেহিকল হওক বা ব্যক্তিগত যোনখিনি যান বাহন, এই যান বাহনখিনি সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিব লাগিব ইয়াৰ ৰাইজৰ বাবে। আমি সেই দাবী লৈ পেলাই জিলা আয়ুক্তৰ ওচৰলৈ গৈছিলোঁ। জিলা আয়ুক্তৰ ওচৰত আমাৰ ডেৰগাঁও অঞ্চলৰ এই ৰাজচক্ৰ বিষয়াগৰাকীও আছিলে। ৰাজচক্ৰ বিষয়াগৰাকী উপস্থিতিত আলোচনা হৈছিল। তাৰ পৰিস্থিতি সকলোৱে জানে, ইয়াত যোৱা সকলোৱে জানে। তাত ৰাজচক্ৰ বিষয়াগৰাকী আচলতে ভূমিকা কি আছিল বা আয়ুক্ত মহোদয়ৰ যোনখিনি আচলতে কথা বতৰা কি আছিল সকলোৱে জানে। তেওঁলোকে আমাক ক'লে যে আমি আলোচনা কৰি আপোনালোকক জনাম। আলোচনা কৰি তেওঁলোকে আমাক কি জনালে যে এখন কমাৰ্চিয়েল ভেহিকেলে মাহেকত 10,000 টকা দিব লাগিব। 10,000 এখন কমাৰ্চিয়েল ভেহিকেলে মাহেকত 10,000 টকা দিব লাগিব। ব্যক্তিগত বাহনসমূহে মাহেকত স্থানীয় 340 টকা দিবই লাগিব। যোনখিনি আপোনাৰ মেজিক হওক বা আপোনাৰ বলেৰো পিক আপ হওক, এইবোৰে মাহেকত 4,140 টকাৰ সলনি 2,000 টকা দিব লাগিব। এইটো সম্ভৱ নেকি আপোনালোকে কওক? এইটো সম্ভৱ নেকি? আপোনালোকে জানে ডেৰগাঁৱৰ পৰা যদি ৰঙামাটিলৈ এখন মেজিক আহে, 5টা মানুহ 20 টকাকৈ 100 টকা। ইয়াত টুল কৰ দিব লাগে 205 টকা। 105 টকা যদি প্ৰতিটো ট্ৰিপত তেওঁলোকৰ যদি লোকচানে হয়, তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব? এনেকুৱা ধৰণৰ যুক্তিসংগত কিছুমান কথা বতৰা লৈ আমি ইয়ালৈ আন্দোলন কৰিবলৈ আহিছোঁ। কালি ৰাতি 1:30 বজাতো ঘৰে ঘৰে প্ৰশাসন গৈছে। ঘৰে প্ৰশাসন গৈ লৈ পেলাই এখন নটিচ দিছে। মানে কি প্ৰশাসন প্ৰতিবাদ বন্ধ কৰিবলৈ কৈছে নেকি? তেওঁলোকে এটা কথা কৈছে, নটিচ দিছে তেওঁলোকে। গতিকে এটা কথা স্পষ্ট ৰূপত আমি কৈছোঁ, আমি স্থানীয় ৰাইজ, কৃষক মুক্তি, ছাত্ৰ মুক্তিয়ে আমি এটা কথা স্পষ্ট ৰূপত কৈছোঁ, আমাৰ যোনকেইটা দাবী, এই দাবীকেইটা মানি ল'ব লাগিব। আৰু এই দাবীকেইটা যেতিয়ালৈকে নামানে, আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। তাত প্ৰশাসন যন্ত্ৰলৈ কৃষক মুক্তি, ছাত্ৰ মুক্তি বা স্থানীয় ৰাইজে অন্তত বুকু নকবে। এই কথা আপোনালোকৰ সন্মুখত, প্ৰশাসনৰ মুখৰ আগত বুকুত হাত থৈ ক'ব পাৰোঁ। আপোনালোকৰ দাবী নিশ্চয়কৈ দেখা গৈছে এনেকৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰঙামাটি টুল গেটৰ যি চৌহদ অঞ্চলত এনেকুৱা ধৰণৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে। আৰু এগৰাকী ব্যক্তি আছে, তেখেতক জানিব চেষ্টা কৰিম, যিটো দেখা গৈছে আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। হয়, আপোনালোকৰ দাবী কি, মূল দাবী কি? আমাৰ মূল দাবীসমূহ আছিল যে আমাৰ যিখিনি স্থানীয় মানে ব্যৱসায়িক গাড়ী 4চকীয়া, সেই গাড়ীবিলাকৰ দৈনিক মাচুল হ'ব লাগে 50 টকা। যিমান বাৰ দিনটো অহা যোৱা কৰিব 50 টকা দিব। আৰু যিবোৰ আপোনাৰ 6চকীয়া বাহন, এই 20 কিলোমিটাৰ ভিতৰত দেই, বাহিৰত নহয়, 20 কিলোমিটাৰ ভিতৰত, উত্তৰ দক্ষিণ পূব পশ্চিম চাৰিওফালে এই 100 টকা ডেইলি দিব তেওঁলোকে। দিনটোত তেওঁলোকে যেইবাৰ 4 বাৰ 5 বাৰ 10 বাৰ অহা যোৱা কৰিব। আৰু যিখিনি আমাৰ প্ৰাইভেট বিহু, সৰু সৰু গাড়ী, 10 টকা ডেৰগাঁৱলৈ গৈছে, 10 টকা 10 ইয়াত 75 টকা দি যাবলগীয়া হয়। সেইটো অন্যায় কথা। গতিকে আমি কৈছোঁ যে এইটো সম্পূৰ্ণ ৰেহাই হ'ব লাগে। তেওঁলোকে কৈছে নহয় 340 টকা আপোনালোকে মাহেকত দিব লাগে। গতিকে সেইটো আচলতে অন্যায়। গতিকে আমি ভাবিছোঁ, কাৰণ আপুনি চাওক, আমি সৰু গাড়ী হ'লেও ডাঙৰ গাড়ী হ'লেও স্কুটিখন পৰ্যন্ত আমি গভৰ্ণমেণ্টক আমি টেক্স দিওঁ। ৰোড টেক্স নিদিওঁ জানো? আমি টেক্সটো দিওঁ। কিন্তু হাইৱে অথৰিটিয়ে অলপ ডেভেলপমেণ্ট হেৰি কৰিছে, এই কি নাম কয় আপোনাৰ মানে কি কৈ আছিলোঁ পাহৰি গ'লো নহয়। নটিচ দিছে, মোকো দিছে, মোক ইয়াতে বাধ্য কৰাইছে, মোক কম্পেল কৰিছে। ই মাছ দিছে। মই সুধিছিলোঁ যে কিয় তাৰমানে এই কথাটো এইটো চাওক, প্ৰশাসনে আচলতে চৰকাৰখনে যদি আপোনালোকৰ কেমেৰা ধৰে, আপুনি
এইখন বিধি প্ৰদৰ্শন কৰিছে তেওঁলোকে বিধি প্ৰদৰ্শন কৰিছে যে কৈছে যে তোমালোকে এবাৰ আঁতৰি যোৱা গুচি যোৱা ইয়াত প্ৰতিবাদ নকৰিবা ধৰণৰ কথা আমি দি প্ৰতিবাদ কৰিবলৈ সময় নাই নহয় আমি গুচি যাম আমাৰ কথাকেইটা মানি ল'লেই হ'ল এতিয়া পাতো অন দ্য স্পট আমি এতিয়া শেষ কৰিম আমাৰতো এইটো কৰিবলৈ সময় নাই ন আমিতো সকলো কৃষিজীৱী লোক আমি কৰ্ম কৰি খোৱা মানুহ আমিতো আঁচনি খোৱা মানুহ নহয় গতিকে চৰকাৰে যদি একপক্ষৰ সিদ্ধান্ত লৈছে আৰু গণতান্ত্ৰিক যি ব্যৱস্থাই গণতন্ত্ৰক হত্যা কৰা হৈছে এইটোকে প্ৰতিবাদ কৰিছোঁ আৰু ভগৱানৰ প্ৰাৰ্থনা যাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সুমতি হওক তেওঁক আচলতে আবেদন নিবেদন কৰি লাভ নাই ভগৱানৰ প্ৰাৰ্থনা কৰি তেওঁলোকে সুমতি হয় আৰু এগৰাকী লোক আছে তেখেতক জানিবলৈ চেষ্টা কৰিম যিহেতু দেখা গৈছে পুৱাৰে পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে কি ক'ব মুখপাত্ৰৰ দৰে কথা কৈছে তাত মানে চাওক আপুনি ইয়াত ৰাইজ আছে সোধক কেন্দ্ৰতে হওক ৰাজ্যতে হওক আৰু যিখন চৰকাৰ চলি আছে দুখন চৰকাৰ দুইখনেই ফেচিছ কোনো ৰাইজৰ কথা নামানে আমি গণতান্ত্ৰিকভাৱে টোল গেটত যি মানে উচ্চ হাৰত টকা লৈ আছে তাৰ কাৰণে আমি যে সেইটো এটা সীমিত আমি একেবাৰে টোল নিদিওঁ বুলি কোৱা নাই আমি টোল ফ্ৰী কৰি দিব লাগে বুলি কোৱা নাই কিন্তু আমি মিনিমাম যিটো পৰিয়াল চলাবৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ চলিবৰ কাৰণে যিটো ব্যৱস্থা চাওক এটা ল'ৰাই শিক্ষিত এজন নিবনুৱাই বেংকৰ পৰা লোন লৈ এখন গাড়ী ল'ব 4 লাখ বা 5 লাখ বা 10 লাখ টকা তেওঁ যেতিয়া ভাড়া মাৰি ৰঙামাটি বা বাদুলিপাৰ বা কমাগাঁৱলৈ আহিব এই টোল গেটখনত যদি আহোঁতে যাওঁতে 150 টকা দিবলগীয়া হয় তেতিয়াহ'লে তেওঁ গাড়ী ধাৰ মাৰিবনে তেওঁ পৰিয়াল চলাবনে তেওঁ ল'ৰা ছোৱালী পঢ়াব এইবিলাক কথা লৈ আমি আহিছিলোঁ আলোচনা কৰিবলৈ আচলতে আলোচনাটো আমি আন্দোলনৰ জৰিয়তে আমি আন্দোলন কৰিবলৈ মানে জনাবৰ কাৰণে আহিছিলোঁ কিন্তু প্ৰশাসনে ৰাতিপুৱাৰ পৰাই যুদ্ধংদেহী তেওঁলোকৰ যুদ্ধংদেহী ব্যৱস্থা সকলোকে ফোন কৰি সকলোকে নটিচ দি যেনে তেনে যে গণতান্ত্ৰিক আন্দোলনটো মুখিমূল কৰাৰ যি চেষ্টা এই বৃথা চেষ্টা আচলতে এই সমষ্টিটোৰ বৰ্তমানৰ MLA মৃণাল শইকীয়া এই মৃণাল শইকীয়াই গোটেই কাৰবাৰটো কৰি আছে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে ইয়াত মানুহে এপইণ্টমেণ্ট দিছে তেওঁ ইয়াত দলীয় মানুহে এপইণ্টমেণ্ট দিছে আমি দাবী জনাইছো আপুনি আহক ৰাইজৰ ওচৰত থাকি ৰাইজৰ এই যিখিনি দুৰ্যোগ এই দুৰ্যোগটোৰ পৰা প্ৰশমন কৰক আমি সমস্যা সমাধানলৈ আমি লগালগ স্থগিত ৰাখিম আৰু এটা ডাঙৰ কথা আছে এই সেইদিনা আলোচনা থাকোঁতে আমাৰ চাৰ্কল অফিচাৰগৰাকী তেখেতে তাত মুখপাত্ৰ হৈছে নেশ্যনেল হাইৱে অথৰিটিৰ মুখপাত্ৰ হৈছে তেখেতে মুখপাত্ৰ কথা কৈছে আৰু এজন ADC ওলাই আহিছে ADC আমাক বুজাইছে তেওঁ যেন মানে আমি যেন ছাত্ৰ আমাক বুজাবলৈ চেষ্টা কৰিছে আমি কৈছোঁ যে আপুনি আমাক লেচন কেলৈ দিছে ৰাস্তাটো খুব ধুনীয়া হৈছে কিমান কিলোমিটাৰ আপুনি ইয়াৰ পৰা কমচে কম 60 কিলোমিটাৰ হ'ব লাগিছিলে ন্যূনতম এখন গেটৰ ডিষ্টেঞ্চটো 60 কিলোমিটাৰ হয় ইয়াৰ পৰা নগৰীবলৈ 18 কিলোমিটাৰ যাই পেলাই আমি কেলৈ টেক্সটো দিম আপুনি গোটেই কথা বোলে ইলিগেল এখন জিলাত দুখন টোল গেট হ'ব নোৱাৰে ইয়াত দুখন টোল গেট আছে দেৰগাঁও নগৰ সমিতি এৰিয়াৰ পৰা টোল গেটলৈ 10 কিলোমিটাৰ হ'ব লাগে এইখন 7 কিলোমিটাৰত আছে গোটেইখিনি ইলিগেল তেওঁলোকে কৈছে আৰু এওঁলোকে চৰকাৰী মুখপাত্ৰৰ কথা কৈছে নিশ্চয়কৈ দেখা গৈছে তেনেদৰে পুৱাৰে পৰা এই যি ৰঙামাটি টোল গেট আছে টোল গেটৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দেখা গৈছে যে এই গণতান্ত্ৰিক প্ৰতিবাদত ইতিমধ্যে দেখা গৈছে যে আৰক্ষী বিভাগে বৃহৎ আৰক্ষীৰ দল ইয়াত মোতায়েন কৰিছে ইয়াত বিভিন্ন স্থানৰ পৰা আৰক্ষীবিলাক অনা হৈছে আৰু তেওঁলোকে এই টোল গেটৰ চাৰিওপাশে তেওঁলোকে বিয়পি আছে আৰু তেওঁলোকে এই প্ৰতিবাদ হৈ থকা প্ৰতিবাদী জনকণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে